Hello students, welcome to Wisdom Classes. আৰু এই চেনেলত তোমালোকক শিকাই থকা আছে ম্যাথছ আৰু বিজ্ঞান বিষয়টো আৰু ম্যাথছ শিকাইছে তোমালোকক ৰঞ্জন ছাৰে আৰু মোৰ নাম বিএনসি কুমাৰ মই তোমালোকক সায়েন্স বিষয়টো শিকাই আছো আৰু লেসন চলি আছে ইয়াতে 10 লেসন 10 লেসনটোৰ নাম আছিল প্ৰতিফলন আৰু প্ৰতিকৰণ পঢ়ৰ প্ৰতিফলন আৰু প্ৰতিকৰণ আৰু আমি আগতে প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিছিলো তাত গোলাকাৰ দাপন তাৰ অবতল দাপন উত্তল দাপনৰ ম্যাথছ কিছুমান কৰাইছো আজি আমি প্ৰতিকৰণৰ ওপৰত আলোচনা কৰিম সো আগতে কোৱা তোমালোকে প্ৰতিফলন মানে কি বুজিছিলা প্ৰতিফলন আছিল পোহৰ এটা মাধ্যমৰ পৰা আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যায় মানে এটা মাধ্যমৰ পৰা আহিলে আন এটা মাধ্যমত পৰিলে পৰাৰ পিছত আকৌ আগৰ মাধ্যমলৈ উভতি যায় সাপোজ এনেকুৱা আছিল এইটো এটা মাধ্যম আৰু মাধ্যম মানে কি বুজা মাধ্যম মানে সাপোজ বায়ু এটা মাধ্যম সো বায়ু এটা মাধ্যম জোৰ মাজেৰে পোহৰ আহিছে আই পিনে সাপোজ এটা ডাস্টাৰ এই ডাস্টাৰে হওক এই ডাস্টাৰত পৰিছে ডাস্টাৰটো এটা কি হ'ব মাধ্যম হ'ব সাপোজ কাঁচ বায়ুৰ মাজেৰে আহি পোহৰ ক'ত পৰিছে কাঁচত পৰিছে সো কাঁচ এটা মাধ্যম সো প্ৰতিফলন আছিল পোহৰ এটা মাধ্যমৰ মাজেৰে আহি সাপোজ বায়ু মাধ্যমৰ মাজেৰে আহিছে আৰু ইয়াতে পৰিছে ইয়াতে পৰাৰ ফলত কি হৈছে এটা আপতিত ৰশ্মি আছিল তোমালোকক কৈছিলো আগতে এইটো জাস্ট কুইক ৰিভিজন এটা দি দিছো তাৰ পিছত পৰি আগৰ মাধ্যমলৈ উভতি গৈছিল এটো আছিল প্ৰতিফলন কিন্তু এতিয়া আমি আলোচনা কৰিম প্ৰতিসৰণ ৰিফ্লেকশন সো প্ৰতিসৰণ মানে কি বুজা প্ৰথমে ডেফিনেশনটো চাই লোৱা প্ৰতিসৰণ এটা স্বচ্ছ মাধ্যমৰ মাজেৰে যোৱা পোহৰ আন এটা স্বচ্ছ মাধ্যমত আপতিত হলে মাধ্যম দুটাৰ সন্ধিস্থলত পোহৰৰ গতি দিশৰ সলনি হয় এই পৰিঘটনাটোক পোহৰৰ প্ৰতিসৰণ বোলে এতিয়া চাই লবা তোমালোকক বুজাইছো এইটো এটা মাধ্যম সাপোজ এইটো পানী মাধ্যম আৰু এইটো বায়ু মাধ্যম পোহৰৰ ৰশ্মি আহিছে বায়ু মাধ্যমৰ মাজেৰে আহিছে বায়ু মাধ্যমৰ মাজেৰে যেতে পোহৰৰ ৰশ্মি আহিব ইয়াতে এটা অবিলম্ব টানি লওক প্ৰথম এইটো হৈছে পানী মাধ্যম আৰু এইটো হৈছে বায়ু মাধ্যমৰ মাজেৰে পোহৰৰ ৰশ্মি আহিছে আইপিনে ক'ত কৰিছে পানী মাধ্যমত পৰিছে সো পৰাৰ ফলত কি হ'ব এই ৰশ্মিডাল পানী মাধ্যমৰ মাজেৰে সোমাই যাব সো সোমালে যেতিয়া পানী বায়ুৰ পৰা পানীত সোমাব তেতিয়া ৰশ্মিডালৰ কিছু স্থানান্তৰ ঘটিব মানে ডাইৰেক্ট সিধাকৈ নাযাব সো এইটোকে কি বুলি কয় প্ৰতিসৰণ হৈছে মানে পোহৰৰ ৰশ্মিবোৰ আগতে আছিল প্ৰতিফলনত পুনৰ আগৰ মাধ্যমলৈ উভতি যায় কিন্তু ইয়াতে কি হ'ব আন মাধ্যমটোত যেতিয়া পৰিব সেই মাধ্যমৰ মাজেৰেও পাৰ হৈ যাব কিন্তু জাস্ট কি হ'ব পোহৰৰ যিডাল ৰশ্মি আছে সেই ৰশ্মিডালৰ দিকটো অলপ সলনি হ'ব কিছু সলনি হ'ব সো প্ৰতিসৰণ মানে পোহৰটো যিটো মাধ্যমত পৰিব সেই মাধ্যমৰ মাজেৰেও পাৰ হৈ যাব আৰু প্ৰতিফলন আছিল সেই মাধ্যমৰ মাজেৰে পাৰ হৈ যোৱা নাছিল জাস্ট প্ৰতিফলন আছিল পুনৰ আগৰ মাধ্যমলৈ উভতি গৈছিল আৰু স্বচ্ছ মানে ইয়াতে স্বচ্ছ এই কাৰণে কোৱা হৈছে প্ৰতিসৰণত কি হয় এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত পোহৰ পৰিলে কি হয় পোহৰৰ ৰশ্মিডাল সেই মাধ্যমৰ মাজেৰেও গৈ যায় সেই মাধ্যমৰ মাজেৰে যেটো যায় তেতিয়া কি হ'ব লাগিব স্বচ্ছ মাধ্যম যাতে পোহৰৰ ৰশ্মিবোৰ পাৰ হৈ যায় সেই কাৰণে ইয়াত কোৱা হৈছে এটা স্বচ্ছ মাধ্যমৰ মাজেৰে যোৱা পোহৰ ইয়াতে ফাৰ্ষ্ট স্বচ্ছ মাধ্যমটো হৈছে বায়ু মাধ্যমৰ মাজেৰে পোহৰ গৈছে আন এটা স্বচ্ছ মাধ্যমত আপতিত হলে মানে ইয়াতে ক'ত আপতিত হৈছে পানী এটা স্বচ্ছ মাধ্যম পানীৰ মাজেৰে পোহৰৰ ৰশ্মি আপতিত হয় সো কি হয় তাৰ পিছত আপতিত হলে মাধ্যম দুটা সন্ধিস্থলত এইটো মাধ্যম আছিল বায়ু এইটো মাধ্যম আছিল পানী এই পইণ্টটো কি বুলি ক'ব সন্ধিস্থল যত মানে পোহৰৰ ৰশ্মি দুটা লাগিছে আৰু দুটা মাধ্যমৰ মিড পইণ্ট এইটো আছিল মাধ্যম দুটাৰ সন্ধিস্থলত ইয়াৰ পৰাই মানে কি হ'ব পোহৰৰ গতি দিশৰ সলনি হ'ব পোহৰৰ ৰশ্মিডাল সলনি হ'ব এইটো এনেকৈ যাব লাগিছিল সিধা কিন্তু এনেকৈ গৈছে সো সলনি হৈছে মানে পোহৰৰ গতিৰ দিশটো কি হৈছে সলনি হৈছে আৰু এই পৰিঘটনাটো কি বোলে প্ৰতিসৰণ বোলে তো প্ৰতিসৰণ মানে কি এটা স্বচ্ছ মাধ্যমৰ মাজেৰে যোৱা পোহৰ আন এটা স্বচ্ছ মাধ্যমত আপতিত হলে মাধ্যম দুটাৰ সন্ধিস্থলত পোহৰৰ গতি দিশৰ সলনি হয় আৰু এই পৰিঘটনাটোক পোহৰৰ প্ৰতিসৰণ বোলে মানে পোহৰ পাৰ হৈ যায় যিটো মাধ্যমত পৰিব কিন্তু পাৰ হৈ যোৱাৰ পিছত পোহৰৰ গতি দিশৰ সলনি হ'ব পাৰ হৈ যাব কিন্তু পোহৰৰ গতি দিশৰ সলনি হ'ব আগত আছিল পোহৰৰ প্ৰতিফলন তাত দুটা সূত্ৰ আছিল সেই একেদৰে ইয়াতে দুটা সূত্ৰ আছে পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ সো পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ যেটা হৈছে প্ৰতিফলনৰ প্ৰথমটো কৈ দিও প্ৰতিফলনত কি আছিল আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অবিলম্ব সদায় এখন সমতলত থাকে
ইয়াতো সেম হ'ব খালি তো নামটো বেলেগ হ'ব প্ৰথমটো সেম হ'ব যিডাল ৰশ্মিৰে পোহৰ আহিছে এই ৰশ্মিডাল হৈছে আপতিত ৰশ্মি আৰু আন এটা মাধ্যমত পৰি পোহৰ কি হৈছে গুচি গৈছে এই মাধ্যমৰ মাজেৰে এইটো হ'ব প্ৰতিসৰিত ৰশ্মি আৰু এই ৰশ্মিডাল যি পইণ্টৰ পৰা মানে সলনি হৈ গৈছে পোহৰৰ গতি দিক তাত আমি এডাল লম্ব আঁকিম এনেকৈ আৰু এই লম্বডাল হৈছে অবিলম্ব বা লম্ব সো প্ৰতিখনৰ সূত্ৰটো কি হৈছে আপতিত ৰশ্মি এইডাল হৈছে আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু যিডাল ৰশ্মি আন মাধ্যমৰ মাজেৰে পাৰ হৈ গৈছে এই ৰশ্মিডাল হৈছে প্ৰতিসৰিত আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিস্থলত আপতন বিন্দুত টনা আৰু এই বিন্দুটোৰ নাম হৈছে আপতন বিন্দু আগতে কোৱা হৈছিল প্ৰতিফলনত যিটো বিন্দুত পোহৰ পৰিব সেই বিন্দুটোক কয় আপতন বিন্দু এইটো আপতন বিন্দু এই আপতন বিন্দুত কি হৈছে এটা লম্ব টানিছো আমি স্বচ্ছ মাধ্যম দুটাৰ সন্ধিস্থলত এইটো এটা মাধ্যম বায়ু মাধ্যম এইটো এটা পানী মাধ্যম দুটা মাধ্যমৰ সন্ধিস্থল এইটো যত মানে লগ লাগিছে পোহৰৰ ৰশ্মিবিলাক সন্ধিস্থলৰ আপতন বিন্দুত টনা লম্ব এই বিন্দুত টনা যিটা লম্ব আছে সদায় একেখন সমতলত থাকে এইখন কোনখন সমতলত আছে এইখন সমতলতে আছে এইখন সমতল এই সমতলখনতে আছে সো এটো কি হ'ব ফাৰ্স্টটো আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত টনা অবিলম্ব সদায় একেখন সমতলত থাকে আগৰটো নিচিনা সেম জাস্ট তাৰ আছিল প্ৰতিফলন আৰু ইয়াত আছে প্ৰতিসৰণ সো তাত আছিল প্ৰতিফলিত ৰশ্মি ইয়াতে হ'ব প্ৰতিসৰিত ৰশ্মি আৰু ইয়াতে এটা এংগল হ'ব এটো সাপোজ I এটো সাপোজ R আগৰটো নিচিনা সেম প্ৰতিফলনত যেনেকৈ আছিল আপতিত ৰশ্মি আৰু অবিলম্বৰ মাজৰ কোণক কি বোলে আপতন কোণ বোলে ইয়াতো সেম আপতিত ৰশ্মি আৰু অবিলম্বৰ মাজৰ কোণক আপতন কোণ বোলে আৰু প্ৰতিফলনত আছিল প্ৰতিফলিত ৰশ্মি আৰু অবিলম্বৰ মাজৰ কোণক প্ৰতিফলন কোণ বোলে আৰু ইয়াতে কি হ'ব প্ৰতিসৰিত ৰশ্মি আৰু অবিলম্বৰ মাজৰ কোণক প্ৰতিসৰণ কোণ বোলে প্ৰতিসৰণ সো সেকেন্ডটো হৈছে পৰত্ব মাধ্যম যুগল মানে যিটো মাধ্যম লৈছো আমি যি মাধ্যম দুটা লৈছো সেই মাধ্যম দুটাৰ কাৰণে পৰত্ব মাধ্যম যুগল যি দুটা মাধ্যম লৈছো সেই মাধ্যম দুটাৰ কাৰণে আৰু পৰত্ব ৰঙৰ পোহৰৰ বাবে আৰু পোহৰৰ ৰং আছে পোহৰৰ সাতটা ৰং আছে যি ৰং লও আমি সেই পৰত্ব পোহৰৰ ৰঙৰ বাবে আপতন কোণৰ সাইন যেটা আপতন কোণ আছে আপতন কোণ ইয়াতে I আপতন কোণৰ সাইন এতে সাইন মানে কি বুঝা সাইন মানে মেথছত পাইছা তোমালোকে সাইন থিটা cos থিটা এনেকৈ যদি এই কোণটোৰ আমি সাইন লও সাপোজ 60 আছে সাপোজ এইটো কোণ আমি 60 পালো 60 নহয় sin 60 যিমান হ'ব sin 60 কিমান √3/2 sin 30 হাফ sin 60 √3/2 আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত এটা ধৰিব তেতিয়া এইটো কোণ কিমান হ'ব এইটো কোণ সাপোজ 60 হলে এইটো 30 হ'ব তেতিয়া এইটো কিমান হ'ব sin 30 sin 30 sin 30 কিমান হ'ব হাফ এনেকৈ মানে যেটো লম আমি এংগল হে এংগলটোৰ কি লম সাইন লম সাপোজ এংগল 60 পালো sin 60 লম এংগল 30 পালে কোণটো যদি 30 হয় sin 30 লম আৰু সেই দুটাৰ অনুপাত পাম আমি সাপোজ এইটো আছিল sin 60 সো sin 60 বাই sin 30 ইকুয়াল টু কিমান পাম এটা ধ্ৰুৱক পাম কি পাম এটা ধ্ৰুৱক পাম আৰু সেই ধ্ৰুৱকটো কি বুলি কয় প্ৰতিসৰণ অংক বুলি কয় অলপ পিছত পঢ়িম আমি এটো সেয়াতে কি হ'ব যে পৰত্ব মাধ্যম যুগল আৰু পৰত্ব ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ সাইন যেটা আপতন কোণ আছে I তাৰে যদি আমি সাইন লও আৰু প্ৰতিসৰণ কৰা সাইনৰ অনুপাত হ'ব মানে sin I মানে আপতন কোণৰ সাইন ডিভাইডেড বাই sin R আছিল R মানে কি হয় প্ৰতিসৰণ কোণ আৰু সাইন লৈছো যেহেতু সো প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত মানে ৰেশিও ইকুয়াল টু কি হ'ব এটা ধ্ৰুৱক হ'ব কনস্ট্যান্ট সো এই দুটা সূত্ৰ সো তোমালোকে লিখি লোৱা এইটো
এতিয়া নেক্সট টপিক প্ৰতিহৰণাংক। নেক্সট টপিকটো হৈছে প্ৰতিহৰণাংক। এইটো এটা ইম্পৰ্টেন্ট টপিক হয়, এইটো আজি আমি ডিটেইলছত আলোচনা কৰিম, তোমালোকে ভালদৰে মন দিবা। প্ৰতিহৰণাংক মানে কি বুজা? সো প্ৰতিহৰণৰ সেকেন্ড সূত্ৰটোৰ পৰা আমি প্ৰতিহৰণাংকৰ ডেফিনেশন দিব পাৰো। কি আছিল? পৰত্ব মাধ্যম যুগল আৰু পৰত্ব ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুৱক হয়, আৰু সেই ধ্ৰুৱকটোকে কি বুলি কয়? প্ৰতিহৰণাংক। তাৰ পৰা ডেফিনেশনটো দিব পাৰো, বা প্ৰতিহৰণাংকৰ আৰু এটা ডেফিনেশন আছে। প্ৰতিহৰণাংকৰ এটা ফৰ্মুলা আছে, আৰু প্ৰতিহৰণাংকক এটা আখৰেৰে বুজোৱা হয়। আমি জেনেৰেলি যেতিয়া ফৰ্মুলা লিখো তেতিয়া মানে কিছুমান লেটাৰ ব্যৱহাৰ কৰো, আখৰ ব্যৱহাৰ কৰো। সো সেই আখৰ ইয়াতে প্ৰতিহৰণাংকক এন আখৰেৰে বুজোৱা হৈছে, এন। প্ৰতিহৰণাংক n ইকুৱেল টু হোৱাট? বায়ুত পোহৰৰ দ্ৰুতি। এইটো এটা ফৰ্মুলা হয়, বায়ুত পোহৰৰ দ্ৰুতি আৰু তলত হ'ব মাধ্যমত পোহৰৰ দ্ৰুতি। এতিয়া বায়ুত পোহৰৰ দ্ৰুতি মানে কি বুজা? মাধ্যমত পোহৰৰ দ্ৰুতি মানে কি বুজা? এন মানে তো হৈছে প্ৰতিহৰণাংক। আমি প্ৰতিহৰণাংক উলিয়াব লাগে, দুটা বস্তু দিয়া লিখিব, তাৰ পৰা উলিয়াব লাগে, ভেৰি ইজি। সো বায়ুত পোহৰৰ দ্ৰুতি মানে বায়ুত এয়াৰ মাধ্যমত, বায়ু মাধ্যমত পোহৰৰ ৰশ্মি কি স্পীডত যাব? আমাৰ যেনেকৈ গাড়ী বিলাক স্পীডত যায়, সাপোজ 40 গৈছে, 60 গৈছে, সেনেকৈ পোহৰৰ ৰশ্মিও স্পীডত আহিব। কিমান স্পীডত আহিব বায়ুত? সেই স্পীডটো লগতে মাধ্যমত পোহৰৰ দ্ৰুতি, যেতিয়া বায়ুৰ মাজেৰে আহিছে পোহৰৰ ৰশ্মি, আহি পিনে সাপোজ এটা মাধ্যমত পৰিছে কাছত, কাছত পৰাৰ লগে লগে কাছৰ মাজেৰে যেতিয়া পোহৰৰ ৰশ্মি প্ৰতিফলিত হ'ব, তেতিয়া স্পীডটো কেনেকুৱা হ'ব? পোহৰৰ স্পীডটো সেম থাকিব নেকি? কেনেকুৱা সলনি হ'ব? মানে দ্ৰুতিটো কিমান হ'ব? সেই দ্ৰুতিটোৰ অনুপাতক কি বুলি কয়? প্ৰতিহৰণাংক। এইটো তোমালোকে লিখি লোৱা, ইম্পৰ্টেন্ট হয়। প্ৰতিহৰণাংক বায়ুত পোহৰৰ দ্ৰুতি, বায়ুত মানে পোহৰৰ ৰশ্মি কিমান স্পীডত আহিছে, লগতে মাধ্যমত পৰাৰ পিছত সেই মাধ্যমত পোহৰৰ দ্ৰুতি কেনেকুৱা হ'ব, পোহৰৰ স্পীডটো কেনেকুৱা হ'ব, সেই দুটা অনুপাতক কি বুলি কোৱা হয়? প্ৰতিহৰণাংক। এতিয়া আমি যদি সাপোজ বায়ু নলওঁ বা বেলেগ মাধ্যম লওঁ, বেলেগ মাধ্যমতো আমি প্ৰতিহৰণাংক উলিয়াব পাৰো। তেতিয়া আমি সাপোজ এক নং মাধ্যম, দুটা মাধ্যম ধৰিম, এটা আছে প্ৰথম মাধ্যম আৰু এটা সেকেন্ড মাধ্যম। আমি মাধ্যম দুটাৰ এনে নাম দিলো, প্ৰথম আৰু সেকেন্ড, ফাৰ্ষ্ট মাধ্যম, সেকেন্ড মাধ্যম। সেই দুটা মাধ্যমৰ বাবে প্ৰতিহৰণাংক কেনেকুৱা হ'ব? সাপোজ এক নম্বৰ কন্ডিশনটো, সাপোজ 2 নং মাধ্যমত প্ৰতিহৰণাংক কাৰ সাপেক্ষে? 1 নং মাধ্যম সাপেক্ষে। তেতিয়া কেনেকুৱা ফৰ্মুলা হ'ব? তেতিয়া সূত্ৰটো কেনেকুৱা হ'ব? 2 নং, আমি মাধ্যম দুটা লৈছো, মাধ্যম মানে বুজি পাইছা? সাপোজ এটা মাধ্যমৰ পৰা আহিছে, পানীৰ পৰা আহিছে, এবাৰ পোহৰ পানীৰ পৰা আহি কাছত পৰিছে, পানীটো সাপোজ 1 নং মাধ্যম ধৰিছো, আৰু কাছটো 2 নং মাধ্যম, দ্বিতীয়টো মাধ্যম। সেনেকৈ বায়ু ধৰিব পাৰো, বায়ু সাপোজ 1 নং হল, তাৰপিছত পানীত পৰিছে 2 নং, সাপোজ হীৰাত পৰিছে, কাছৰ পৰা গৈ হীৰাত পৰিছে, কাছটো প্ৰথম মাধ্যম, হীৰাটো সেকেন্ড মাধ্যম ধৰিলো। সেনেকৈ দুটা মাধ্যমৰ বাবে আমি প্ৰতিহৰণাংক কেনেদৰে উলিয়াম? সো ইয়াৰে দুটা কন্ডিশন আছে। 2 নং মাধ্যম সাপেক্ষে, 2 নং মাধ্যম সাপেক্ষে 1 নং মাধ্যমৰ প্ৰতিহৰণাংক। আলটিমেটলি আমি কাৰ প্ৰতিহৰণাংক উলিয়াইছো? 1 নং মাধ্যমৰ, প্ৰথম মাধ্যমৰ, কাৰ সাপেক্ষে? দ্বিতীয় মাধ্যমৰ সাপেক্ষে। সো প্ৰতিহৰণাংক কেৰে বুজোৱা হয়? এনেৰে। প্ৰথম এন লিখিবা। আমি কাৰ উলিয়াম প্ৰতিহৰণাংক? 1 নং মাধ্যমৰ, ফাৰ্ষ্ট কি লিখিবা? 1, তাৰ পিছত কাৰ সাপেক্ষে? 2 নং সাপেক্ষে, ইয়াতে কি লিখিবা? 2, ইকুৱেল টু কি হ'ব? ইকুৱেল টু, আগতে কি আছিলে? প্ৰতিহৰণাংক, প্ৰতিহৰণাংক আছিলে বায়ুত পোহৰৰ দ্ৰুতি। এতিয়া ইয়াত কি হ'ব? বায়ুত ঠাইত কি হ'ব?
কাৰ সাপেক্ষে 2 নং মাধ্যম সাপেক্ষে সো প্ৰথম কি লিখিবা 2 নং মাধ্যমত পোহৰৰ দুটি 2 নং মাধ্যমত পোহৰৰ দুটি ডিভাইডেড বাই 1 নং মাধ্যমত পোহৰৰ দুটি এতে 2 নং মাধ্যমত পোহৰৰ দুটি মানে কি বুজা সাপোজ আমি এটা एग्जांपल লিও সাপোজ এইটো আছিল বায়ু এইটো আছে কাচ বায়ুটোক আমি 1 নং ধৰিছো আৰু কাচটো আমি 2 নং ধৰিছো বায়ুৰ পৰা কাচত পৰাৰ লগে লগে কি হ'ব পোহৰৰ ৰশ্মিডাল কাচৰ মাজেৰে পাৰ হৈ যাব সো আমি কোনটো মাধ্যমত প্ৰতিহৰণক উলিয়াম এই ফৰ্মুলা মতে এই সূত্ৰ মতে 1 নং মাধ্যমত মানে বায়ু মাধ্যমত প্ৰতিহৰণক কি হ'ব প্ৰতিহৰণক n = কি হ'ব তেতিয়া 2 নং মাধ্যম আপেক্ষে ইয়াতে 2 নং কোনটো হ'ব কাচটো হ'ব 2 নং সাপোজ কাচত পোহৰৰ দুটি 5 কিলোমিটাৰ আৰু বায়ুত সাপোজ 10 তেতিয়া প্ৰতিহৰণক কি হ'ব 5 / 10 = 0.5 আৰু তোমালোকে মনত ৰাখিবা ৰেশিঅ এতে যেটো ৰেশিঅ হয় ৰেশিঅৰ কোনো ইউনিট নাথাকে কিয় দুটি বেগ আৰু দুটি তোমালোকে 9 ত পাইছিলা চাগে বা নহলে হেত পাবা 11 12 পাবা দুটি আৰু বেগ ইউনিট একে হয় খালি এটা ভেক্টৰ হয় আৰু এটা স্কেলাৰ হয় সে এটাৰ মানে দিশ থাকে ডাইৰেকশন থাকে আৰু এটা ডাইৰেকশন নাথাকে এইবিলাক পিছত আলোচনা কৰিম সো এতিয়া দুটাৰে যেটো ইউনিট একে হ'ব ইউনিট একে হলে কি হ'ব দুটা কাটা যাব আলটিমেটলি দুটা কাটা গলে কি হ'ব নাথাকিব কটা কটি গলে সো ইউনিট নাথাকে প্ৰতিহৰণৰ কোনো ইউনিট নাই সো ইয়াতে কিমান পালো আমি n = 0.5 আৰু সেকেন্ড কন্ডিশনটো হৈছে 1 নং মাধ্যম সাপেক্ষে দুই নং মাধ্যমৰ প্ৰতিহৰণক এতে কি হ'ব প্ৰথম n লিখিবা n মানে প্ৰতিহৰণক আমি কাৰ উলিয়াইছো আলটিমেটলি ইয়াতে কি বুজা আছে কাৰ উলিয়াইছো প্ৰতিহৰণক 2 নং মাধ্যমৰ প্ৰতিহৰণক ফাৰ্স্ট কি লিখিবা 2 আৰু কাৰ সাপেক্ষে 1 নং মাধ্যম সাপেক্ষে তাৰ পিছত লিখিবা 1 মানে n21 মানে হৈছে 2 নং মাধ্যমৰ প্ৰতিহৰণক কাৰ সাপেক্ষে 1 নং মাধ্যম সাপেক্ষে আৰু তেতিয়া ইয়াত কি হ'ব ইয়াৰ উলটাটো হ'ব সো ইয়াত প্ৰথম হ'ব 1 নং মাধ্যমৰ পোহৰৰ দুটি ডিভাইডেড বাই কি হ'ব 2 নং মাধ্যমত পোহৰৰ দুটি সেটি লিখি লোৱা তোমালোকে এটো ইম্পৰ্টেন্ট হয় এই দুটা পইণ্ট মনত ৰাখিবা বিশেষকৈ এইখিনি মনত ৰাখিবা ইয়াতে এইটো এতিয়া কবা সেম মাধ্যম সেম एग्जांपल কি আছিল বায়ু আৰু কাচ আছিল বায়ুৰ আছিল প্ৰতিহৰণক 5 মানে পোহৰৰ দুটি আছিল 5 মিটাৰ পাৰ সেকেন্ড ইউনিট টু মিটাৰ পাৰ সেকেন্ড ধৰিলো সাপোজ এসআই ইউনিট আৰু কাচৰ আছিল 10 সো তেতিয়া প্ৰথমটো আছিল 1 নং মাধ্যমৰ প্ৰতিহৰণক মানে বায়ুৰ প্ৰতিহৰণক কি আছিল 2 নং মাধ্যমত পোহৰৰ দুটি এইটো আছিল 10 তোমালোকৰ এইটো আছিল 5 2 নং মাধ্যমত পোহৰৰ দুটি আছিল 5 ডিভাইডেড বাই 1 নং মাধ্যমত পোহৰৰ দুটি 10 তো 0.5 আছিল ইয়াতে কি হ'ব এতিয়া এইটো আছিল n প্ৰথম কি লিখিবা বায়ুৰ আমি উলিয়াইছিলো প্ৰতিহৰণক তাৰ পিছত কাচ ইয়াতে 1 2 এবাৰ কি হ'ব n প্ৰথম হ'ব কাচ তাৰ পিছত হ'ব বায়ু সাপোজ 2 1 তেতিয়া কি হ'ব তেতিয়া হ'ব 1 নং মাধ্যমত পোহৰৰ দুটি 1 নং মাধ্যম মানে বায়ু মাধ্যমত পোহৰৰ দুটি কিমান লৈছিলো আমি 10 ডিভাইডেড বাই 2 নং মাধ্যমত পোহৰৰ দুটি কিমান আছিল 5 ইকুৱেল টু কিমান হ'ল 2
সো ইয়াৰ আছে 0.5 ইয়াৰ আছে 2 আৰু ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো যে n যেটো আছিল 1 2 ইকুৱেল টু কি হয় 1/n21 কি লিখিব পাৰো প্ৰতিহৰণক সাপোজ কিবা এটা एग्जांपल দিয়া আছে যে কাছৰ প্ৰতিহৰণক দিয়া আছে কাৰ সাপেক্ষে বায়ু সাপেক্ষে সাপোজ 1.3 যদি আমাক কয় বায়ু সাপেক্ষে কাছৰ প্ৰতিহৰণক কিমান হ'ব ইয়াত দিয়া আছে কাছৰ প্ৰতিহৰণক বায়ু সাপেক্ষে সো বায়ুৰ প্ৰতিহৰণক কাছ সাপেক্ষে কিমান হ'ব তেতে কি কৰিবা n 1/2 ইকুৱেল টু কিমান হয় 1/n21 মানে ৰেচিপ্ৰকেল হয় কি হ'ব ৰেচিপ্ৰকেল মানে নিউমাৰেটৰ টু ডিনোমিনেটৰ হ'ব ডিনোমিনেটৰ নিউমাৰেটৰ হ'ব লব আৰু হৰটো উল্টাই দিলে হ'ল সো ইয়াৰ পৰা এটা কনক্লুজন লিখা তোমালোকে কি লিখিব পাৰিবা n12 ইকুৱেল টু কি হ'ব 1/n21 আৰু ইয়াতে চাই লও তোমালোকে n1/2 আছিল 2 নং মাধ্যমৰ পঢ়া দুটি ডিভাইডেড বাই 1 নং মাধ্যমৰ পঢ়া দুটি আৰু n21 আছিল 1 নং মাধ্যমৰ পঢ়া দুটি ডিভাইডেড বাই 2 নং মাধ্যমৰ পঢ়া দুটি তেতিয়া 1 বাই লিখিবা এটো তেতিয়া আলটিমেটলি এটো হ'ব কি হ'ব আলটিমেটলি 1/n21 লিখিলে কি হ'ব 1/12 হ'ব যেটো এটো উল্টি যাব সো এটো লিখিলো তোমালোকে এটা দুটা মাধ্যমৰ আৰু এটা ফৰ্মুলা আছিল সাপোজ n13 ইকুৱেল টু n12 ইনটু n23 এই ফৰ্মুলাটো আমি ডিসকাশন কৰিম এতিয়া n13 মানে এটো মানে কি আছিল 1 নং মাধ্যমৰ প্ৰতিহৰণক কাৰ সাপেক্ষে 3 নং মাধ্যম সাপেক্ষে আৰু এটো তেতিয়া কি হ'ব 1 নং মাধ্যমৰ প্ৰতিহৰণক 2 নং মাধ্যম সাপেক্ষে আৰু এটো হ'ব 2 নং মাধ্যমৰ প্ৰতিহৰণক কাৰ সাপেক্ষে 3 নং মাধ্যম সাপেক্ষে এটো বুজি নাপাব পাৰা এতিয়া আমি एग्जांपल এটা দিম তেতিয়া পুৰা কনসেপ্টটো ক্লিয়াৰ হৈ যাব এখানে আছে তোমালোকৰ সাপোজ আমি তিনিটা মাধ্যম লম কি লম সাপোজ বায়ু ললো এটা পানী আৰু এটা কাচ কি কইলেছ আমি বায়ু পানী কাচ আৰু এনে জেনাৰেলি নাম দিয়ে এটো 1 নং মাধ্যম এটো 2 নং এটো 3 নং আর প্ৰতিহৰণ অংক দিয়া আছে এখানে ইম্পৰ্টেন্ট হয় এইখিনি কনসেপ্ট বুজি পালে প্ৰতিহৰণ অংকৰ যিমান টাফ কোৱেশ্চন ৰেডিঅত কিয় তোমালোকে পাৰিবা আৰু এটো মই গ্যাৰান্টি দিলো প্ৰতিহৰণ অংকৰ যিকোনো ম্যাথ চাইলে পাৰিবাই এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা আৰু আগৰ দুটাটো ইজি আছিল তিনিটা মাধ্যম 1 2 3 ইয়াৰে দুটা মাধ্যমৰ প্ৰতিহৰণ অংক দিয়া আছে তাৰ পৰা কি উলিয়াব লাগে তৃতীয় মাধ্যমৰ প্ৰতিহৰণ অংক সাপোজ বায়ু সাপেক্ষে কাছৰ প্ৰতিহৰণ অংক কি আছে বায়ু সাপেক্ষে কাছৰ প্ৰতিহৰণ অংক আমি এটা হোল নাম্বাৰ ধৰিম মানে গোটা নাম্বাৰ কিন্তু জেনাৰেলি মানে 1.33 এনেকৈ ৰাখিব এটো যেটো एग्जांपल তোমালোকে কনসেপ্টটো বুজি পালে হ'ল তাৰ পিছত আমি ম্যাথছত যাম নিউমাৰিকেল পাৰ্টত যাম বায়ু সাপেক্ষে কাছৰ প্ৰতিহৰণ অংক সাপোজ ইয়াতে কি ধৰিলো আমি তাৰ পিছত আছে বায়ু সাপেক্ষে পানীৰ প্ৰতিহৰণ অংক 4 কি ধৰিছো আমি বায়ু সাপেক্ষে কাছৰ প্ৰতিহৰণ অংক বায়ু সাপেক্ষে মানে কি n1 কাছ মানে কি আছিল 13 তাৰ পিছত বায়ু সাপেক্ষে কাৰ প্ৰতিহৰণ অংক পানীৰ বায়ু সাপেক্ষে কাছৰ প্ৰতিহৰণ অংক n31 আৰু বায়ু সাপেক্ষে পানীৰ প্ৰতিহৰণ অংক পানী ইয়াতে 2 1 দি আছে মানে n31 আৰু n21 দি আছে তাৰ পিছত পানী সাপেক্ষে কাছৰ প্ৰতিহৰণ অংক equal to 6
এই থ্ৰীটা বস্তু দিয়া আছে আৰু তোমাৰ যিকোনো উলিয়াব দিব পাৰে সাপোজ উলিয়াব দিলে n13 মানে কি ইয়াতে 1 মানে আছে বায়ু সাপেক্ষে 1 আছে বায়ু সো 1 টো প্ৰথম বায়ুৰ প্ৰতিহৰণাংক কাৰ সাপেক্ষে কাচ সাপেক্ষে কিন্তু ইয়াতে কি দিয়া আছে বায়ু সাপেক্ষে কাচৰ প্ৰতিহৰণাংক বায়ু সাপেক্ষে কাচৰ প্ৰতিহৰণাংক মানে কি বুজিম আমি বায়ু সাপেক্ষে সো 1 টো বায়ু আছিল পিছৰ হ'ব কাৰ প্ৰতিহৰণাংক কাচৰ 3 টো পাঁচ হ'ব মানে n31 দিয়া আছে আমাৰ ইয়াতে কি দিয়া আছে n31 আৰু উলিয়াব লাগে n13 সো কেনেকৈ উলিয়াবা কোনটো ফৰ্মুলা ইউজ কৰিবা n13 equal to কি হয় 1 by n31 ইয়াৰ পৰা উলিয়াব পাৰিবা সো তেতিয়া কি হ'ব 1 by কিমান আছিল এটো 2 equal to কিমান হ'ব 0.5 সাপোজ এখানে কনসেপ্ট ক্লিয়ার হৈছে বায়ু সাপেক্ষে কাচৰ প্ৰতিহৰণাংক কাচ মানে আছিল 3 নং মাধ্যম সো n3 কাৰ প্ৰতিহৰণাংক কাচৰ ফাৰ্স্ট 3 হ'ব আৰু কাৰ সাপেক্ষে বায়ুটো পিছত হ'ব কিন্তু আমাক উলিয়াব কি দিছিলে n13 সাপোজ এটো আমি উলিয়াব লাগে তেতিয়া কি হ'ব ইনভার্স কৰি দিলে হ'ল নেক্সট সাপোজ এটো দিয়া নাই এবাৰ এই দুটা বস্তু দিয়া হৈছে ইয়াৰ পৰা তোমালোকক কৈছে যে এটো কি হ'ব 13 মানে বায়ুৰ প্ৰতিহৰণাংক উলিয়া কাৰ সাপেক্ষে কাচ সাপেক্ষে 1 মানে বায়ু সো কাৰ উলিয়াব লাগে প্ৰতিহৰণাংক বায়ুৰ আৰু কাৰ সাপেক্ষে 3 মানে হৈছে কাচৰ প্ৰতিহৰণাংক উলিয়াব লাগে আৰু আমাক যিকোনো দুটা দিয়া আছে এই দুটা বস্তু সো ইয়াতে মানে কি হয় বায়ু সাপেক্ষে ইয়াতে আছিল সাপেক্ষে এটো বায়ু সাপেক্ষে পানীৰ এটো আছিল প্ৰতিহৰণাংক সো এটো কেনেকৈ লিখিবা পানীৰ প্ৰতিহৰণাংক n মানে প্ৰতিহৰণাংক পানীৰ প্ৰতিহৰণাংক পানী আছিল 2 n2 কাৰ সাপেক্ষে বায়ু সাপেক্ষে n21 দিয়া আছে তোমালোকৰ 4 নেক্সট পানী সাপেক্ষে কাচৰ প্ৰতিহৰণাংক n কাৰ প্ৰতিহৰণাংক কাচৰ সো 3 কাৰ সাপেক্ষে পানী সাপেক্ষে 2 সো আমাক দিয়া আছিল n21 4 আৰু n32 6 আৰু আমি উলিয়াব লাগে n13 আকৌ n13 মানে কি বুজো আমি n13 ইয়াতে দিছিলো আমি এটো চাই লোৱা n13 মানে আছিল n12 into n23 মানে এইটো ক্যান্সেল যাব আলটিমেটলি কি লাগিব 1 আৰু 3 সো n13 মানে কি হ'ব n12 into n23 মানে 2 ক্যান্সেল যাব 1 3 লাগিব কিন্তু ইয়াতে কি আছিল 21 দিয়া আছে 1 2 দিয়া নাই তেতিয়া কি হ'ব সো তেতিয়া কি হ'ব n12 লাগিব আমাক সো 1 by n21 কৰি দিবা সো কি হ'ব 1 by 4 আৰু 1 by 4 মানে কি হয় 1 by 4 মানে হ'ব 0.25 হাফ মানে 0.5 1 by 4 মানে 0.25 হ'ব আৰু নেক্সট হ'ব n32 কিন্তু আমাক লাগে n23 তেতিয়া কি হ'ব 1 by n32 তেতিয়া হ'ব ইয়াতে 1 by 6 so 1 by 6 এর ভ্যালু উলিয়া 0.33 6 0 about 0 বলে 36 এটো ডিভাইড করা 6 এটো না যাবা 0 বলে 6 1 is 6 440 6 6 is 36 again 40 6 6 is 36 so 0.166 এটো কি হবে 0.166 and দুটো মাল্টিপ্লাই কৰি দিলে হল n12 হ'ব 0.25 into n23 0.166 আৰু এটি যদি পাৰিছা তোমালোকে যিকোনো প্ৰতিহৰণকৰ ম্যাথছ পাৰিবা এইটো ফৰ্মুলা মনত ৰাখিবা আৰু তোমালোকে এইটো বুকত দিয়া নাই কিন্তু ইয়াৰ পৰা ম্যাথছ আহিব এতিয়া আমি এটা ইম্পৰ্টেন্ট বস্তু আলোচনা কৰিম প্ৰতিহৰণৰ এডাল বিলম্ব আছিল সাপোজ
পোহৰৰ ৰশ্মি পৰিছিলে তোমালোকে স্কেল ইউজ কৰিবা ইয়াতে অলপ ব্যাখ্যা হৈছে মোৰ সাপোজ এটো আছিল বায়ু মাধ্যম আৰু এটো আছিল পানী বায়ুৰ পৰা পানীত পোহৰৰ ৰশ্মি পৰিলে কি হৈছিল এটা আপতিত ৰশ্মি এটো প্ৰতিফলিত হৈছে প্ৰতিফলনৰ সূত্ৰ মতে এই মাধ্যম দুটা সন্ধিস্থলত পোহৰৰ গতি দিশৰ সলনি হয় মানে বায়ু মাধ্যমৰ মাজেৰে আহিছে পোহৰ পানী মাধ্যমত পৰিছে পৰাৰ লগে লগে এই দুটা মাধ্যমৰ যেটো সন্ধিস্থল তাত পোহৰৰ ৰশ্মিৰ দিশটো সলনি হৈছে তাৰ পৰা মানে পোহৰৰ ৰশ্মিডাল বেলেগ পিনে গৈছে এইটো এনেকৈ আহিছিল এনেকৈ যাব লাগিছিল এইটো হোৱা নাই সো ইয়াতে দুটা মাধ্যম আছে ইয়াত এটা আছে বায়ু আৰু এটা আছে পানী এতিয়া এই দুটা মাধ্যমৰ ভিতৰত কোনটো মাধ্যম লঘুতৰ মাধ্যম আৰু কোনটো মাধ্যম ঘনতৰ মাধ্যম এটা লঘুতৰ মাধ্যম মানে কি বুঝায় আৰু ঘনতৰ মাধ্যম মানে কি বুঝায় ঘনতৰ এটা আছে লঘুতৰ মাধ্যম আৰু এটা আছে ঘনতৰ মাধ্যম আৰু কোনটো লঘুতৰ কোনটো ঘনতৰ তোমালোকে কবা আৰু লঘুতৰ আৰু ঘনতৰ মাধ্যম মানে কি বুঝায় লঘুতৰ লঘু মানে আছে পাতল বায়ু আৰু পানীৰ ভিতৰত কোনটো পাতল বায়ু সো বায়ুটো কি হ'ব লঘুতৰ লঘু মানে পাতল এটো মনত ৰাখিবা বায়ু আৰু পানীৰ ভিতৰত কোনটো পাতল সো বায়ু তেতে কি হ'ব এই দুটা মাধ্যমৰ ভিতৰত বায়ুটো পাতল মানে লঘুতৰ মাধ্যম আৰু ঘনতৰ মাধ্যম মানে ঘন লঘুৰ উল্টাটো সো লঘুৰ অপজিট লঘুতৰ ঘনতৰ সো এটো পাতল এটো গধুৰ হ'ব ঘনতৰ সো এটো হ'ব ঘনতৰ মাধ্যম এতিয়া প্ৰতিসৰণৰ দুটা কন্ডিশন আছে যত মানে পোহৰৰ ৰশ্মিটো এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত পৰিব আৰু পৰাৰ ফলত এই প্ৰতিফলিত ৰশ্মিডাল অবিলম্বৰ পৰা কেতিয়াবা কাষ চাপিব আৰু কেতিয়াবা কি হ'ব অবিলম্বৰ পৰা আঁতৰি যাব এইটো এটা ডায়াগ্ৰাম সাপোজ এনেকুৱা হ'ব পাৰে পোহৰৰ ৰশ্মিডাল আহিছে এইটো সাপোজ বায়ু আৰু এইটো সাপোজ কাঁচৰ পৰা পোহৰৰ ৰশ্মি আহিছে আৰু বায়ুত পৰাৰ লগে লগে কি হৈছে কাঁচত পৰিছে এটা এনেকৈ গৈছে মানে ইয়াৰ পৰা কি বুজিলা এডাল অবিলম্ব আছিলে কাঁচটো ঘনতৰ বায়ু আৰু কাঁচৰ ভিতৰত কাঁচত পৰাৰ লগে লগে এটো কি হ'ব এনেকুৱা দিশত গুচি যাব বায়ুৰ ৰশ্মিডাল আৰু এই দুটাৰ পৰা তোমালোকে কি বুজিলা এটো ক'ব লাগে এই দুটাৰ পৰা তোমালোকে কি বুজিলা এডাল অবিলম্ব ইয়াতে কাঁচটো হ'ব ঘনতৰ আৰু বায়ুটো হ'ব লঘুতৰ লঘু মানে পাতল ঘন মানে ডাঠ সো কি দেখিলা যেতিয়া পোহৰৰ ৰশ্মি এইটো অকল প্ৰতিফলনৰ ক্ষেত্ৰত তোমালোকে প্ৰতিফলন আগতে পাইছিলো প্ৰতিফলনৰ ক্ষেত্ৰত নহয় এইটো কিহৰ প্ৰযোজ্য হ'ব প্ৰতিফলনৰ ক্ষেত্ৰত যেতিয়া পোহৰৰ ৰশ্মি এই দুটা পইণ্ট মনত ৰাখিবা যেতিয়া এইটা একেবাৰে ইম্পৰ্টেন্ট যেতিয়া পোহৰৰ ৰশ্মি ইয়াতে বায়ুটো কি আছিল লঘুতৰ আৰু এইটো আছিল ঘনতৰ আমি এই দুটা ৰশ্মি চিত্ৰৰ পৰা দুটা আমি ফৰ্মুলা উলিয়াম দুটা নিয়ম মানে উলিয়াম সেই নিয়ম দুটা মনত ৰাখিবা যেতিয়া পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিব ঘনতৰ মাধ্যমত পৰিব তেতিয়া কি হ'ব তেতিয়া পোহৰৰ ৰশ্মিডাল পোহৰৰ দিকটো সলনি হ'বই প্ৰতিসৰণ মতে কি হয় পোহৰৰ ৰশ্মি এটা মাধ্যমৰ মাজেৰে আহিছে আনটো মাধ্যমত পৰাৰ পিছত পোহৰৰ ৰশ্মিডালৰ দিশৰ সলনি হয় এটা দিকটো কেনেকুৱা কোন পিনে যাব সেইটো আমি কাৰ ওপৰত ডিপেন্ড কৰি কম অবিলম্ব এডাল অবিলম্ব আঁকি লম অবিলম্বৰ তুলনা কৰি আমি দিকটো কেনেকুৱা পিনে যায় সেইটো কম সো যেতিয়া পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা
মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিব তেতিয়া পোহৰৰ ৰশ্মিডাল লঘুতৰ মাধ্যমৰ পৰা গৈছে কত পৰিছে ঘনতৰ মাধ্যমত পৰিছে প্ৰৱেশ কৰিছে তেতিয়া পোহৰৰ ৰশ্মিডাল কেনেকুৱা আছে মানে কাৰ লগত তুলনা কৰি কম আমি অবিলম্বৰ লগত তুলনা কৰি কম পোহৰৰ ৰশ্মিডাল অবিলম্বৰ কি আছে অবিলম্বৰ কাষ চাপিছে মানে অবিলম্বৰ ওচৰৰ পিনে আহিছে অবিলম্বৰ কাষ চাপিব তাৰপিছত সেকেন্ডটো হৈছে ইয়াৰ উল্টাটো যেতিয়া পোহৰৰ ৰশ্মি এবাৰ কি হ'ব ঘনতৰ মাধ্যমৰ পৰা প্ৰৱেশ কৰিব লঘুতৰ মাধ্যমত প্ৰৱেশ কৰিলে বা পৰিলে কি হ'ব পোহৰৰ ৰশ্মিডাল অবিলম্বৰ পৰা আঁতৰি যাব কি হ'ব আঁতৰি যাব এটো চাইলো এটো আছিল কাচ মাধ্যম এটো আছিল ঘনতৰ মাধ্যম এটো আছিল লঘুতৰ মাধ্যম বায়ু মানে কাচ আৰু বায়ুৰ ভিতৰত কাচটো আছিল ঘনতৰ আৰু বায়ুটো আছিল লঘুতৰ ঘনৰ পৰা যেতিয়া লঘুত পৰিছে আমি দেখিছো যে এই পোহৰৰ ৰশ্মিডাল এনেকুৱা আছিল কিন্তু এই পিনে যাব লাগিছিল তেতিয়া কি দেখিলো এইডাল অবিলম্বৰ পৰা এইটো ডিসটেন্সটো বেছি হৈ গৈছে মানে অবিলম্বৰ পৰা আঁতৰি গৈছে কিন্তু আগৰটোত আছিল লঘুৰ পৰা যেতিয়া ঘনত প্ৰৱেশ কৰিব তেতিয়া কি হ'ব এই ৰশ্মিডাল এনেকৈ যাব লাগিছিল কিন্তু এই পিনে আহিছে মানে অবিলম্বৰ ওচৰ চাপিছে অবিলম্বৰ কাষ চাপিছে সো এই দুটা মনত ৰাখিবা আজি আমি ক্লাসটো ইয়াতে সামৰিম সো তোমালোকে প্ৰতিসৰণাংকৰ যিকোনো কোৱেশ্চন আহিলে যিকোনো নিউমাৰিকেল আহিলে কৰিব পাৰিবা মোৰ বিশ্বাস থাকিল আৰু নেক্সট ক্লাছত আমি ইয়াৰ এটা প্ৰবলেম কৰাম সো আৰু যদি তোমালোকৰ ভাল লাগিছে ভিডিওটো তেতিয়াই লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ওকে ইয়াতে সামৰিলো